সকলোকে নমস্কাৰ দে আৰু আজি আমি তিনিওটি ওলাইছো দেখিছেনে বাৰু এয়া পিন্ধি কৰি পিনি মানে আজি আমাৰ হিমলুগুৰি শিৱ মন্দিৰলৈ যাওঁ আৰু এয়া এতিয়া মই লৈ লৈছো এয়া গামোচা আৰু এইফালে লৈ লৈছো এটা দক্ষিণা প্ৰসাদ আৰু মানে হৰাই ভাগ দিম বুলি ভাবিছো আৰু সেয়ে এতিয়া আমি তিনিওটি ওলাইছো আৰু তাৰ পৰিৱেশটো আপোনালোকক দেখাই থাকিম বাৰু আমি এতিয়া এয়া তিনিওটি এতিয়া এয়া মন্দিৰ পালোহি আৰু এয়া পাৰভিতে দেখিছেনে ইয়াত থকা পাৰবিলাক দেখিছেনে বাৰু কেনে একদম মন্দিৰলৈ প্ৰথমতে আহি পিনি এতিয়া এয়া পাৰ চৰাইক এতিয়া আমাৰ পিতা মানে সেয়া এতিয়া চাউল দিয়াত লাগিছে দেখিছেনে আৰু এতিয়া বাপেকো সেয়া দি আছে মই দিয়া নাই মই দিম অলপ পাছত আৰু দেখিছেনে পাৰবিলাক আহি কেনেদৰে একদম চাউল খাই আছে ইমান ধুনীয়া লাগিছে নহয় অলপ অলপ দি দিয়া নাৰিকল কাটিব লাগিছে দেই এইফালে এজন এয়া বহি আছে আৰু এইফালে মানে এতিয়া ৰাতিপুৱা সোনকাল হৈ আছে যে সেইকাৰণে ইমানো মানুহ অহা নাই আহিব লাহে লাহে আৰু বাৰিষা চিজন যিহেতু এইফালে এতিয়া পিতা মানুহ বহি আছে পানীটো উলিয়াই ল'ব লাগিব আৰু এইফালে মই এতিয়া প্ৰসাদখিনি কুঁৱা পাৰলৈ নি লৈছোঁ মানে ঘৰত প্ৰসাদখিনি ধোৱা নাছিলোঁ আৰু মানে বেছিকৈ কোমলো হোৱা নাছিলে আৰু সেইকাৰণে ডিবাত ভৰাই তেনেকৈ লৈ গৈছোঁ আৰু তাত ডাবত এনেকৈ মানে পানী ঢালি কৰি পিনি মানে অলপ মগু অলপ বাকলিটো চাফ কৰি দিবলৈ কাৰণে সেয়া উলিয়াই লৈছোঁ আৰু মানে নহ'লে মানে কি হয় মানে বাকলিটো থাকিলে যিহেতু মানে খাবলৈ অলপ মানে চুচুঙা লিখা লাগে ন আৰু সম্পূৰ্ণ বাকলিটো গুচি গ'লে খাই ভাল লাগে আৰু সেইকাৰণে হাতে এনেকৈ অলপ খচি দিছোঁ মানে যাতে বাকলিটো মগু বাকলিটো মানে এৰাই যায় আৰু পানীটো অলপ ফুলকৈ দিব লাগে আৰু সেইকাৰণে ফুলকৈ দি লৈছোঁ আৰু তেনেদৰে মানে ঘৰত হোৱা হ'লে চাকনি মানে ওপৰতো চাকি তেনেকৈ দিলোঁ কিন্তু এতিয়া তাত চাকনি নাই যিহেতু হাতেই তেনেকৈ কৰি দিছোঁ আৰু এইফালে হ'ল খোৱাৰ পিছত মই এতিয়া এয়া বুট মগুকেইটা এইফালে মই মানে মানুহজনক দিবলৈ বুলি চাইছোঁ এইফালে আৰু পাৰৰ পৰা মানে দেখিছে নহয় পাৰ দেখিছেনে বাৰু এতিয়া কেনেদৰে আহি এতিয়া উৰি উৰি পৰেহি মানে বুট মগু সিহঁতৰ ওচৰত ৰাখিবই নোৱাৰি আৰু এইফালে আমাৰ মানুহজনে লগৰজনৰ লগত কথা পাতিছে তাৰপাছত আমাৰ মানুহজনে মানে নাৰিকল আধাখনীয়া কৰিলে কাটি আৰু মই অলপ এতিয়া কাটি দিছোঁ আৰু এতিয়া সৰুকৈ কাটিছোঁ আৰু এইপিনে আদা ৰুকি দিছোঁ দেই মানে কটাৰীয়ে কাটিলে অলপ টেষ্টটো বেলেগ আৰু ৰুকিলেও অলপ টেষ্টটো বেলেগ আৰু সেয়েহে এতিয়া মই ৰুকি দিছোঁ আৰু এইফালে এইজন হ'ল দোকানী ওচৰৰে দোকানী মানে এতিয়া মন্দিৰৰ পৰা কুঁৱাৰ পৰা পানী নিবলৈ আহিছে আৰু এইফালে দেখিছেনে বাৰু আমাৰ চেণ্টাৰৰ পৰিৱেশটো আৰু এইফালে পূজাৰীজনে প্ৰথম মানে কোনো মানুহে শৰাই নবহাওঁতে মানে নিজে পূজা কৰি মানে পূজাৰীজনে মানে সেয়া কৰি লয় আৰু চাকি বন্তি জ্বলাই লয় আৰু সেয়া পূজা কৰি আছে আৰু মই এয়া পূজা কৰি হ'ল আমাৰ মানে চাকি ধূপ জ্বলাই কৰি হ'ল ভিতৰত আৰু এতিয়া মই বাহিৰত সেয়া ধূপ জ্বলাবলৈ আহিছোঁ ভিতৰখন আপোনালোকক দেখাবলৈ নহ'ল কাৰণ আমি তিনিওটাই মানে সেৱা কৰি থাকিলোঁ যে আৰু সেয়া এতিয়া ইয়াতো লগাই ল'লোঁ আৰু